আমাৰ অসমত এটা নিয়ম খুবেই চলে, সেইটো কি হয় জানেনে? তামোল পাণ নহ'লে কোনো কামেই নহয়। পূজা কৰিলেও তামোল পাণ লাগিব, আলহী অতিথি আহিলেও তামোল পাণ লাগিব, মানুহ চাহ পানী খাই ভাত খাই উঠিও তামোল পাণ লাগিব, ক'ৰবাত যদি যাওঁ ৰাস্তাই ঘাটে ক'ৰবাত গৈ থাকিলেও তামোল পাণ লাগিব। তামোল পাণজোপা নহ'লে নহয়ে। আৰু যাৰ ঘৰত তামোল পাণ নহয় মানুহে খাব নাপালে বেয়া পায়, কিন্তু তামোল পাণ থাকক या নাথাকক ঘৰত গছ, কিন্তু তামোল পাণ লাগিবই। আৰু সেই বুলিহে যধে মধে তামোল কাৰণে ৰাস্তাই ঘাটে খাই দিলে কিন্তু বেয়া। তামোল পাণ খালেও সাৱধানে খাব লাগে সময় অনুযায়ী খাব লাগে, কিন্তু ইমান উৎপাতকৈও খাব নালাগে। এতিয়া ক'ৰবাত গৈ আছে হঠাৎ ক'ৰবাত তামোল দেখি পেলাই লোভ লাগি খাই দিলে কিন্তু মানুহৰ ক্ষতি কৰে। কি ক্ষতি কৰে? পটককৈ ক'ৰবাত পাণখিলা বেয়া থাকিব পাৰে, তামোলকণো বেয়া থাকিব পাৰে। খাই দিয়াৰ আগতে এবাৰ চাব লাগে, মই তামোলকণ এতিয়া খাম নে নাখাম সেইটো চাই ল'ব লাগে। খাই দিয়াৰ পিছত যদি মোৰ কিবা এটা হঠাৎ হৈ যায় কি হ'ব ঠিক নাই। সেইটো কাৰণে সদায় সাৱধানে হৈ থাকিব লাগে। তামোল পাণ হয় প্ৰিয়, আমাৰ অসমৰ একদম পৰম্পৰাভাৱে চলি অহা এটা তামোল পাণ হয়। এইটো তামোল পাণ লাগেই বাৰু, নালাগা কোৱা নাই, একদম লাগেই, জৰুৰী হয় এইটো। তামোল পাণ নহ'লে কোনো সন্মান নহয়েই, এইটো আমাৰ লাগে। সেই বুলিহে তামোল পাণ আৰু আমি যধে মধে খাব নালাগে, সদায় সাৱধানে খাব লাগে। তামোল পাণ বেছি অপৰাধ খালে মানুহৰ লেট্ৰিন বাথৰুম একদম হঠাৎ হৈ যায়, গম নাপায়, তামোল খাই ডিঙিত এটকি যায়, সেইকাৰণে সাৱধান হৈ খাব লাগে।